নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ অৰুণোদয় 3.0 যেহেতু আপোনালোকে জানে 7 অক্টোবৰ তাৰিখে আপোনালোকৰ দিনৰ 10 বজাত আপোনালোকৰ একাউণ্টে যেহেতু 1250 টকা ট্ৰেন্সফাৰ কৰা হ'ব 7 অক্টোবৰ তাৰিখে তাৰ সন্দৰ্ভত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ যে 8 লাখ মহিলাই ইয়াতে আপোনালোকে নিশ্চয় থাম্বনেইলখন দেখি গম পাইছে 8 লাখ মহিলাই 1250 টকা নাপাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে কিয় নাপাব কিহৰ কাৰণ মূল কাৰণসমূহ আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টিৰ জৰিয়তে যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰথমে আমি আলোচনা কৰিছো যেহেতু 8 লাখ মহিলাই অৰুণোদয় টকা নাপাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰ্থাৎ মন্তব্যটোৰ জৰিয়তে আপোনালোকে গম পাব 8 লাখ মহিলাই যে অৰুণোদয় টকা নাপায় পোনপ্ৰথমে তেওঁলোকে কৈ আছিলে 38 লাখ অৰ্থাৎ 38 লাখ মহিলাই এই যিটো অৰুণোদয় টকা হয় অৰুণোদয় টকাটো পাব প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো শুনক তেখেতে কি ক'লে অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছো 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আইমাতৃয়ে লাভ কৰিব আপোনালোকে শুনিলে তেখেতে ক'লে যে মাত্ৰ আপোনালোকৰ 30 লাখ পৰিয়ালেহে এই যিটো অৰুণোদয় টকা হয় টকাটো সোমাব কিন্তু তেখেতলোকে পোনপ্ৰথমে উল্লেখ কৰিছিলে 38 লাখ এইখন যিখন থাম্বনেইল বা এইখন যিখন দেখিবলৈ পাইছে তেওঁলোকে টুইটাৰ জৰিয়তে জনাইছিলে 38 লাখ ফেমিলিক অৰ্থাৎ 38 লাখ পৰিয়ালক আমি অৰুণোদয়ৰ 3.0 টকা দিম কিন্তু এই মুহূৰ্তত তেখেতলোকৰ ফালৰ পৰা জনোৱা গৈছে অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে 30 লাখ পৰিয়ালকহে আমি অৰুণোদয় টকা দিয়া হ'ব অৰ্থাৎ অৰুণোদয় টকা দিম বুলি তেখেতে মন্তব্য কৰিছে কিন্তু তেখেতলোকে যেহেতু কৈছিলে 38 লাখ মহিলা তেনেহ'লে 8 লাখ পৰিয়াল কলি গ'ল অৰ্থাৎ 8 লাখ পৰিয়ালে অৰুণোদয় টকা নাপাব বুলি তেখেতলোকৰ পৰা জানিব পৰা গৈছে এতিয়া কথা হ'ল 8 লাখ পৰিয়ালে বা 8 লাখ মহিলাই কিয় টকাটো নাপাব অৰ্থাৎ তেখেতলোকৰ বেংকৰ বিসংগতি বা যিকোনো তেওঁলোকৰ নামৰ বিসংগতি যেটো আধাৰ কাৰ্ডত নাম বেলেগ যদিহে বেংকত নাম বেলেগ থাকে তেখেতলোকৰ একাউণ্টসমূহত মানে টকাটো সোমাবলৈ অলপ প্ৰবলেম হয় তো সেইবাবে বা কাৰোবাৰ যদিহে বেংক একাউণ্টখন সক্ৰিয় হৈ নাথাকে তেতিয়াও অলপ প্ৰবলেম হয় তো সেইবাবে তেখেতলোকে মাত্ৰ 30 লাখ পৰিয়ালকহে এই যিটো অৰুণোদয় টকা হয় টকাটো দিম বুলি তেখেতলোকৰ ফালৰ পৰা জনোৱা গৈছে যদিহে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ একাউণ্টবিলাক বা তেওঁলোকৰ বিসংগতিবিলাক শুদ্ধ কৰিব পৰা যায় তেনেহ'লে আৰু পৰিয়ালক দিব পৰা যাব বুলি তেখেতলোকে জানিবলৈ দিছে তো আজিৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনালোঁ যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ